মোৰ ছাত্ৰছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছাইমেন্টৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10 ছ'চিয়েল সায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ যিটো প্ৰথম অধ্যায় আছে ভাৰতীয় গণতন্ত্ৰ এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্নটো লিখি ল'বা। ঠিক আছে, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰবিলাক একেবাৰে পাৰফেক্টলি ডিজাইন কৰা হৈছে। ঠিক আছে, যাতে তোমালোকে পৰীক্ষাত ফুল মাৰ্কছ পোৱা। ঠিক আছে, তোমালোকে প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰাৰ আগতে এবাৰ দুবাৰ চেপ্টাৰটো পঢ়ি ল'বা। চেপ্টাৰ পঢ়িলে কি হ'ব, চেপ্টাৰ পঢ়িলে তোমালোকে ধুনীয়াকৈ কুৱেশ্যন আনচাৰবিলাক বুজি পাবা আৰু কুৱেশ্যন আনচাৰবিলাক সহজতে মনত ৰখাব পাৰিবা। ঠিক আছে, আৰু চেপ্টাৰটো পঢ়াৰ পিছত তোমালোকে এই যে মূল কথাখিনি দিছে এইখিনি ধুনীয়াকৈ পঢ়িবা। ঠিক আছে, এইখিনি চামাৰি হয় মানে চেপ্টাৰটো। ঠিক আছে, একেবাৰে সৰু এটা চেপ্টাৰ হয়। অ'কে, গতিকে তোমালোকে পঢ়িবা, একেবাৰে ইজি হয় আৰু উত্তৰবিলাক তোমালোকক মানে একেবাৰে ইজিকৈ একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকক মানে কেইটামান MCQ লিখি আনিছোঁ। ঠিক আছে, কাৰণ আজিকালি তোমালোকক MCQ দিয়ে এক্সামত, MCQ লিখিবলৈ দিয়ে হয়নে। গতিকে তোমালোকৰ কাৰণে MCQ কিছুমান লিখি আনিছোঁ, সেইবিলাক তোমালোকে ভিডিঅ'টো শেষৰ ফালে পাবা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু MCQ কেইটাও লিখি ল'বা। MCQ কেইটাও কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে বলা আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক প্ৰথমে দিছে অতি চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, তাৰমানে তোমালোকক 9টা প্ৰশ্ন দিছে আৰু গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। সেইকাৰণে উত্তৰবিলাক তোমালোকক চমুকৈ লিখিবলৈ দিছে। তাৰপিছত তোমালোকক কিছুমান চমু উত্তৰৰ প্ৰশ্ন দিছে আৰু কিছুমান দীঘল উত্তৰৰ প্ৰশ্ন দিছে। ঠিক আছে, সেইবিলাকো আলোচনা কৰিম আৰু সেইকেইটাৰ কাৰণে প্ৰশ্নটোকেইটা মই শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, আৰু একেবাৰে পাৰফেক্টলি লিখা হৈছে যাতে তোমালোকে পৰীক্ষাত ফুল মাৰ্কছ পোৱা। ঠিক আছে, তো চোৱা, তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। ঠিক আছে, শ্ৰমিক দল মানে লেবাৰ পাৰ্টি হ'ব। এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। তাৰপিছত তোমালোকক 2 নম্বৰত দিছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কেবিনেট মিছন 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল। কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত। নেক্সট আছে তিনি তোমালোকক দিছে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ঠিক আছে, প্ৰথম সভাপতিৰ কথা কৈছে। অ'কে, লিখিবা যে সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ শচীনানন্দ সিনহা। কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি? ডক্টৰ শচীনানন্দ সিনহা। তাৰপিছত তোমালোকক চাইড দিছে যে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ তোমালোকে লিখিবা খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিল ডক্টৰ B.R. আম্বেদকাৰ। ঠিক আছে, ডক্টৰ B.R. আম্বেদকাৰ। এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক পাছত দিছে যে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? তো ষ্টুডেণ্টছ তোমালোকে উত্তৰ লিখিবা যে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল। হ'ব, এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে যে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে প্ৰশ্নটো মুখস্থ কৰি পেলাবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। তো উত্তৰ তোমালোকে লিখিবা ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফেডাছৰ পৰা আহিছে, যাৰ অৰ্থ চুক্তি বা সন্ধি। ঠিক আছে, তাৰপিছত তোমালোকক হাতত দিছে যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় বা কোনখন দেশক কোৱা হয়? উত্তৰ তোমালোকে লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। ঠিক আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। হ'ব, সেইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা। নেক্সট আছে 8 তোমালোকক দিছে যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে নাই? ঠিক আছে, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ঠিক আছে, নেক্সট আছে 9 তোমালোকক দিছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা? ইংলেণ্ডৰ। ঠিক আছে, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। ঠিক আছে, তাৰপিছত তোমালোকক কিছুমান চমু উত্তৰৰ প্ৰশ্ন দিছে আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ মই চমুকৈ লিখি আনিছোঁ। ঠিক আছে, এইকেইটা 2-3 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, গতিকে উত্তৰবিলাক 1 মাৰ্কৰ যিকেইটা সেইকেইটাতকৈ অলপ দীঘল হ'ব, হ'লেও বেছি দীঘলকৈ লিখি অনা নাই। অ'কে, তো চোৱা, তো 1 নম্বৰ তোমালোকক দিছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? 1 নম্বৰ সেইকেইটাত আমি পাইছোঁ। 2 নম্বৰ প্ৰশ্নটোত আমি পাইছোঁ যে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল। ইয়াত তোমালোকক দিছে যে কেবিনেট মিছনক কিয় পঠাইছিল, অৰ্থাৎ ভাৰতলৈ কেবিনেট মিছন কিয় আহিছিল? ঠিক আছে, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক
কিয় ভাৰতলৈ পঠাইছিল উত্তৰত তোমালোকে লিখিবা ভাৰতৰ স্বাধীনতা আৰু সংবিধান ৰচনাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ ব্ৰিটিছ চৰকাৰে 1946 চনত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰপিছত তোমালোকক 2 নম্বৰ দিছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল হ'ব ষ্টুডেন্টস এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰপিছত তোমালোকক তিনিত দিছে যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে ঠিক আছে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে তো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় লিখিবা উত্তৰ তোমালোকে যে সংবিধানৰ আঁৰৰ মূল শক্তি যে জনসাধাৰণ আৰু ভাৰতত জনগণৰ সাৰ্বভৌমত্ব চলি আছে সেই কথা বুজাবলৈ এইদৰে উল্লেখ কৰা হৈছে ঠিক আছে উত্তৰটো একেবাৰে শৰ্ট হয় ন তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তাৰপিছত তোমালোকক দিছে সাৰ্বভৌম মানে কি বুজা ঠিক আছে সাৰ্বভৌম মানে কি ওকে ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাৰ্বভৌম মানে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ ভাৰত কোনো বিদেশী শক্তিৰ অধীন নহয় আৰু দেশৰ আভ্যন্তৰীণ তথা বাহ্যিক সিদ্ধান্ত ল'বলৈ সম্পূৰ্ণৰূপে স্বাধীন ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা হ'ব পাছত তোমালোকক দিছে কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1976 চনৰ 42তম সংবিধান সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তাৰপিছত তোমালোকক 6 নম্বৰ দিছে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে তো লিখিবা যিবোৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰীয় এই দুয়োটা চৰকাৰৰ বৈশিষ্ট্য মিহলি হৈ থাকে তাক অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰপিছত তোমালোকক 7ত দিছে যে কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে পৰাধীন ভাৰতবৰ্ষত সীমিত ৰূপত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা আৰু 5টা প্ৰশ্ন আছে এইকেইটা দীঘল মানে উত্তৰৰ কাৰণে প্ৰশ্ন দিছে ঠিক আছে গতিকে মই উত্তৰবিলাক ধুনীয়াকৈ লিখি আনিছোঁ সিমান দীঘল কৰা নাই যাতে তোমালোকৰ অসুবিধা নহয় ঠিক আছে চোৱা প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ঠিক আছে তো ষ্টুডেণ্টছ তোমালোকে ইয়াৰ উত্তৰত লিখিবা সংবিধানৰ প্ৰস্তাৱনাই ইয়াৰ মূল আদৰ্শসমূহক এনেদৰে প্ৰকাশ কৰিছে তো ইয়াত ধুনীয়াকৈ দিয়া হৈছে যে জনগণৰ সাৰ্বভৌমত্ব সংবিধানৰ মূল শক্তি হ'ল ভাৰতৰ জনসাধাৰণ ঠিক আছে তাৰপিছত আছে ৰাষ্ট্ৰৰ স্বৰূপ ভাৰত এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য ঠিক আছে তাৰপিছত আছে মূল লক্ষ্য সকলো নাগৰিকৰ বাবে ন্যায় স্বাধীনতা সমতা আৰু ভাতৃত্ববোধ সুনিশ্চিত কৰা এয়াই ভাৰতীয় সংবিধানৰ সাৰমৰ্ম ঠিক আছে সেইদৰে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা তাৰপিছত 2 নম্বৰ তোমালোকক দিছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজাই লিখা তাৰমানে গোটেইকেইটা ডেফিনেশ্যন দিছে বুলি ক'ব পাৰা ডেফিনেশ্যন দিব লাগে ঠিক আছে গতিকে মই লিখি আনিছোঁ তোমালোকে লিখিবা সাৰ্বভৌম মানে হৈছে ভাৰত এখন সম্পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ ই কোনো বিদেশী শক্তিৰ অধীন নহয় ঠিক আছে ভাৰত যে স্বাধীন সেইটো বুজাবৰ কাৰণে সাৰ্বভৌম শব্দটো ব্যৱহাৰ কৰিছে ঠিক আছে নেক্সট আছে সমাজবাদী আয়ৰ বৈষম্য দূৰ কৰি সমাজত আৰ্থ-সামাজিক সমতা স্থাপন কৰা ঠিক আছে নেক্সট আছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কোনো চৰকাৰী ধৰ্ম নাই সকলো ধৰ্মৰ সমান মৰ্যাদা পায় ঠিক আছে নেক্সট আছে গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থা জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে পৰিচালিত হোৱা ঠিক আছে নেক্সট আছে গণৰাজ্য ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতি বংশানুক্ৰমিক নহৈ নিৰ্বাচিত ব্যক্তি ঠিক আছে তাৰপিছত আছে তিনি তোমালোকক দিছে যে নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত
প্ৰস্তাৱ কেইটা আলোচনা কৰা তো উত্তৰ তোমালোকে লিখিবা 1946 চনৰ 13 ডিচেম্বৰত জৱাহৰলাল নেহৰুৱে সংবিধান সভাত কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল ইয়াৰ মূল বিষয়সমূহ আছিল তো এদিন তোমালোকে মূল বিষয়সমূহ লিখিবা যে ভাৰতক এখন স্বাধীন সাৰ্বভৌম আৰু গণৰাজ্য কৰা সকলো প্ৰদেশক লৈ এখন ৰাজ্যসমূহৰ সংঘ গঠন কৰা নেক্সট লিখিবা তোমালোকে শাসনৰ সকলো ক্ষমতাৰ উৎস জনগণ হ'ব নাগৰিকক ন্যায় সমতা আৰু স্বাধীনতাৰ নিশ্চয়তা দিয়া নেক্সট আছে সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰা নেক্সট আছে বিশ্ব শান্তিৰ বাবে কাম কৰা ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰপিছত আছে 4 নম্বৰ প্ৰশ্ন তোমালোকক দিছে যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ঠিক আছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যিকেইটা বৈশিষ্ট্য আছে সেইকেইটা আলোচনা কৰিবলৈ দিছে গতিকে তোমালোকে এইটো লিখিবা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ হ'ল দ্বৈত চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য উভয় পৰ্যায়তে চৰকাৰ থাকে ঠিক আছে নেক্সট আছে ক্ষমতাৰ বিভাজন কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা ভাগ কৰা থাকে নেক্সট আছে লিখিত সংবিধানখন লিখিত আৰু এই দেশৰ সৰ্বোচ্চ আইন নেক্সট আছে স্বতন্ত্ৰ ন্যায়পালিকা কেন্দ্ৰ ৰাজ্যৰ বিবাদ নিষ্পত্তিৰ বাবে এক স্বাধীন বিচাৰ ব্যৱস্থা আছে ঠিক আছে নেক্সট আছে কি নেক্সট আছে এক কেন্দ্ৰিক গুণ লিখিবা শক্তিশালী কেন্দ্ৰ এক নাগৰিকত্ব আৰু কেন্দ্ৰৰ দ্বাৰা ৰাজ্যপাল নিযুক্তি ঠিক আছে তো এইটো ধুনীয়াকৈ লিখি ল'বা একেবাৰে সহজ প্ৰশ্নকেইটা আৰু যিহেতু এইটোত বেছি প্ৰশ্ন দিয়া নাই সেইকাৰণে ভিডিঅ'টো একেবাৰে শ্বৰ্ট হৈছে হয়নে গতিকে ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাই দিয়া আৰু তোমালোকে কোনটো ক্লাছৰ পৰা মোৰ ভিডিঅ'বিলাক তোমালোকে চোৱা ষ্টাৰ্ট কৰিছা ঠিক আছে মোক কমেণ্ট কৰি জনাবা হ'ব পাছত তোমালোকক দিছে ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা তো তোমালোকে লিখিবা এইদৰে যে ভাৰতীয় সংসদীয় চৰকাৰৰ মূল বৈশিষ্ট্যসমূহ অতি চমুকৈ তলত দিয়া হ'ল লিখিবা যে দুই ধৰণৰ কাৰ্যপালিকা ৰাষ্ট্ৰপতি হ'ল নামমাত্ৰ মুৰব্বী আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ হ'ল প্ৰকৃত কাৰ্যপালিকা ঠিক আছে ষ্টুডেণ্টছ এইদৰে ধুনীয়াকৈ তোমালোকে আনচাৰ লিখিবা নেক্সট আছে যে সংখ্যাগৰিষ্ঠ দলৰ শাসন লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পোৱা দলেই চৰকাৰ গঠন কৰে ঠিক আছে নেক্সট আছে সামূহিক দায়বদ্ধতা মন্ত্ৰী পৰিষদখন তেওঁলোকৰ কাম কাজৰ বাবে সংসদৰ অৰ্থাৎ লোকসভাৰ ওচৰত জবাবদিহি হৈ থাকে ঠিক আছে তাৰপিছত লিখিবা সংসদৰ সদস্য পদ চৰকাৰৰ মন্ত্ৰীসকল সংসদৰ সদস্য হোৱাটো বাধ্যতামূলক ওকে নেক্সট আছে যে প্ৰধানমন্ত্ৰীৰ নেতৃত্ব প্ৰধানমন্ত্ৰীয়ে চৰকাৰ আৰু মন্ত্ৰী পৰিষদৰ মূল নেতৃত্ব বহন কৰে ঠিক আছে এতিয়া আমি এমসিকিউ কেইটা আলোচনা কৰিম এমসিকিউ কেইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ তোমালোকক আজিকালি এমসিকিউ ৰূপে প্ৰশ্ন সোধে হয়নে গতিকে এমসিকিউ কেইটা চাবা আৰু ধুনীয়াকৈ লিখি ল'বা আৰু মুখস্থ কৰি পেলাবা সো প্ৰথম প্ৰশ্ন হৈছে ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব স্থায়ী সভাপতিৰ কথা কৈছে ঠিক আছে নেক্সট আছে যে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ঠিক আছে চাইড অপচন আছে গতিকে যেটো খ অপচন আছে ডক্টৰ বি আৰ আম্বেদকাৰ হেতু শুদ্ধ হ'ব ঠিক আছে নেক্সট আছে যে কোনখন আইনৰ জৰিয়তে ভাৰতত প্ৰথমবাৰৰ বাবে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ সূচনা হৈছিল লিখিবা তোমালোকে যে চাইড অপচন আছে লিখিবা তোমালোকে 1925 চনৰ ভাৰত চৰকাৰ আইন হ'ব তাৰ পিছত তোমালোকক চাইড দিছে যে কিমান চনৰ সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হৈছিল ঠিক আছে তো ষ্টুডেণ্টছ তোমালোকে উত্তৰ লিখিব লাগিব যে খ অপচন শুদ্ধ হয় উত্তৰ লিখিবা 42 নং সংশোধনী অনুসৰি ঠিক আছে তাৰ পিছত তোমালোকক দিছে ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতবৰ্ষক বা ভাৰতক কি বুলি অভিহিত কৰা হৈছে তো তোমালোকে লিখিবা যে ৰাজ্যসমূহৰ সংঘ ওকে নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে ভাৰতৰ সংসদীয় গণতন্ত্ৰই কোনখন দেশৰ সংবিধানক বিশেষভাৱে অনুকৰণ কৰিছে তো চাইড অপচন আছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা ফ্ৰান্স ইংলেণ্ড আনসাৰ হ'ব ইংলেণ্ড ঠিক আছে নেক্সট আছে 7 তোমালোকক দিছে তলৰ কোনটো শব্দৰ অৰ্থ হ'ল ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি তো ইয়াৰ উত্তৰটো হ'ব গণৰাজ্য ঠিক আছে নেক্সট আছে 8 তোমালোকক দিছে যে ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয় উত্তৰ তোমালোকে লিখিবা যে 16 জানুৱাৰী
1950 ঠিক আছে তাৰপিছত তোমালোকক 9 নম্বৰ দিছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি অৰ্থাৎ হোমল্যান্ড অফ ফেডাৰেশন বুলি কোনখন দেশক জনা যায় কি হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট আছে 10 তোমালোকক দিছে ভাৰতৰ কেন্দ্ৰ ৰাজ্য সংঘাত নিৰাময়ৰ বাবে 1983 চনত কোনটো আয়োগ গঠন কৰা হৈছিল ঠিক আছে তো ইয়াত যেটো প্ৰথম অপচন আছে হেতুই শুদ্ধ হ'ব ঠিক আছে চৰকাৰী আয়োগ হ'ব স্টুডেন্টস তো তোমালোকে এই ধুনিয়াকৈ উত্তৰকেইটা লিখি লবা এমসিকিউ কেইটা লিখি লবা ঠিক আছে আৰু তোমালোকৰ যেটো নেক্সট চেপ্টাৰ 2 নম্বৰ চেপ্টাৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সেই চেপ্টাৰটোৰ ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচন দিয়া লিংকত ক্লিক কৰিব পাৰা আৰু আজিৰ ভিডিওটো চাই কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা তো আজিৰ ভিডিও চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ